শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম কেন্দ্ৰীয় সেৱা বাহিনী আজি তেখেতসকলৰ উদ্যোগত আৰু তিতাবৰ জিলা শাখাৰ সৌজন্যত আমি সকলোৱে মিলি 21 কিলোমিটাৰ মাৰাথন ৰেচ বৰহোলা চাৰিআলিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ ফিল্ডলৈকে আমি এইটো লৈছোঁ। ইতিমধ্যে খেল আৰম্ভ হৈছে আৰু এটা খুব সুন্দৰ পৰিৱেশ আৰু মই নিজৰ মনতো যথেষ্ট অসমবাসী হিচাপে মই উৎফুল্লিত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যিসকল যুৱক এই পাহুৱাল যুৱকসকলে অসমৰ ভৱিষ্যত প্ৰজন্মৰ আমাৰ যি ভৱিষ্যত তাত তেওঁলোকে প্ৰতিনিধিত্ব এটা অংশ তেওঁলোকে প্ৰতিনিধিত্ব কৰে। আৰু ময়ো আজি ৰাতিপুৱাই যিটো এই মাৰাথন যিটো ৰেচ ইয়াৰ এটা আমাৰ বিশেষ বাৰ্তা বহন কৰে, কিয়নো আমাৰ খেলেই হৈছে আমাৰ মূলতঃ আমাৰ একতা আৰু এই একতাৰ জৰিয়তে আমি গোটেই পৃথিৱীজুৰি আমি একতাৰ যিটা দোল এই আমি দোলডাল দীঘলীয়া কৰি আমি সকলোকে একত্ৰিত কৰি বান্ধিব পাৰোঁ। আজি আমাৰ এই সময়ৰ আটাইতকৈ প্ৰাসংগিক কথাটো হৈছে যে মানৱ প্ৰজাতিৰ আমাৰ ঐক্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগ আৰু তিতাবৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ শাখাৰ যি সহযোগত যি আজি মেগা মাৰাথন দৌৰ আৰম্ভ হৈছে, ইতিমধ্যে আপোনালোকে দেখিলে লক্ষ্য কৰিলে আমাৰ প্ৰায় 300ৰো অধিক প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা আহি। আমি কালিৰ পৰাই ইয়াত উথপ পৰিৱেশ এটা হৈছিল। আমি তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰালোঁ যিসকল প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে, আৰু আজি আমাৰ প্ৰায় 5:30 বজাত এই প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমাৰ ভকত বৈষ্ণৱৰ সহিতে আমাৰ তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আমাৰ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি এই প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ যদিও নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতে বিশেষ কাৰণবশতঃ ইয়াতে উপস্থিত হ'ব পৰা নাই। আজি আমাৰ তিতাবৰ সন্মানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই এই প্ৰতিযোগিতা উদ্বোধন কৰিলে আৰু ভকত বৈষ্ণৱসকলে আশীষেৰে এই প্ৰতিযোগীসকলক আগবঢ়াই দিছে। ইতিমধ্যে প্ৰতিযোগিতা আমাৰ চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।